বানপানীৰ সৃষ্টি হৈছে ঘৰিয়ালৰ চকুপানী টুকি যদি আপুনি বা লৈ ভাবিছে যে আনি কাইলৈ পৰহিলৈ বানপানী শেষ হৈ যোৱাৰ পিছত মিয়া দিম, সেইটোত কিন্তু নহ'ব বাবা, আজমল বাবা, সেইটো কিন্তু আমি হ'বলৈ নিদিম। সেইটো কিন্তু প্ৰয়োজন হ'লে মৰি যাম, প্ৰয়োজন হ'লে মৰি যাম, কিন্তু কেতিয়াও মিয়ালেণ্ড উজনি অসমক হ'বলৈ দিয়া নহ'ব। উজনি অসম নালাগে, গোটেই অসমতে হ'বলৈ দিয়া নহ'ব। বানপানী শেষেই যাওক। মুখ্যমন্ত্ৰীকো আমি আপুনি আজি এই সময়ত ক'ব নালাগে যদি আমি কৈছোঁ, বানপানী পৰিস্থিতি শেষ হ'ব। ইয়াৰ পিছত কিন্তু অবৈধ মিয়া বাংলাদেশে আপুনি যেনেকৈ অসমৰ পৰা এটা এটাকৈ বাছি উলিয়াই খেদিম বুলি কৈছে, কিন্তু খেদিব লাগিব। বানপানীৰ সময়ত আপুনি আমাৰ দুখভাগী হৈছে, আমি ভাল পাইছোঁ, কিন্তু এটা কথা ঠিক যে এইটোকে আলম লৈ বাৰে বাৰে আপুনি ঘোষণা কৰি কিন্তু বা লৈ নামনিখন যেনেকৈ একদম মিয়া ৰাজ্য হৈ গুচি গৈছে, উজনিখনত আকৌ সেইটো সৃষ্টি কৰিবলৈ আপুনি তেনেকুৱা ধৰণৰ মেণ্টেলিটি বা তেনেকুৱা ধৰণৰ কথা আপুনি কিন্তু ভাৱ নল'ব। চিধা কথা, তাত কিন্তু অসমীয়া যুৱমঞ্চ আপোনাৰ সমৰ্থন নাই, আগতেও নাই, এতিয়াও নাই, কাইলৈও নাথাকে। কাৰণ কেলৈ আমাৰ শিৱসাগৰখন বহুত শিক্ষিত, আমি আগতেও কৈছোঁ শিক্ষিত আমাৰ খিলঞ্জীয়া মুছলমানসকলৰ লগত আমি সদায় আছোঁ আৰু মিলা প্ৰীতিকৈ আছোঁ, থাকিম, মৰালৈকে থাকিম। কিন্তু এটা কথা ঠিক যে সেইবুলি আপুনি আহি ইয়াত ঘোষণা কৰি থাকিব, কিন্তু আমি এইটো কৈছোঁ যে আমাৰ নজৰ থাকিব আপোনাৰ ওপৰত। আজমল ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে এই 2 কোটি টকা ক'ত কেনেকৈ কি ধৰে আপুনি খৰচা কৰিলে, বা সঠিক জেগাত আপোনাৰ সেই সামগ্ৰীখিনি পাইছেগৈনে, আপুনি খবৰ ৰাখিছেনে? কাৰণ আমালৈ বহুত অভিযোগ আছে যে পোৱা জেগাত আপোনাৰ সামগ্ৰী পাই আছে আৰু বহু জেগাত আপোনাৰ সামগ্ৰী এতিয়াও পোৱা নাই। আৰু বহুতে এইটোও ক'বলৈ বিচাৰিছে যে আপুনি 2 কোটি টকা ঘোষণাহে কৰিলে, যে আপুনি ইমান টকাৰ বস্তুও দিয়া নাই। গতিকে আমি আজমল ডাঙৰীয়াক পোনপটীয়াকৈ আমি অসমীয়া যুৱমঞ্চে ক'ব বিচাৰিছোঁ যে আপুনি যি এই সময়ত আমাৰ লগত আহি থিয় হৈছে, আমি সঁচাকৈয়ে আমি আপোনাক লৈ গৌৰৱ কৰিছোঁ বা আপোনাক ধন্যবাদ জনাইছোঁ। কিন্তু এনেকুৱা আমাৰ অনুভৱ হৈছে যেন মধ্যভোগী কিছুমানে আপোনাৰ আপুনি যি এই 2 কোটি টকা ঘোষণা কৰিছে বা যি সামগ্ৰী আপুনি দিছে, হয়তো সৰলুকি কৰিছে। গতিকে আপুনি এটা তদন্ত কৰক যে সঠিক মানুহে এই বস্তুসমূহ বা এই 2 কোটি টকাৰ পেকেজৰ বস্তু আপোনাৰ পাইছেনে নাই পোৱা। আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ যে আমি যোৱাকালি দেখিলোঁ সংবাদ মাধ্যমত যে আপুনি প্ৰায় 20 লাখ পিচ টিংপাত 20 লাখ পিচ টিংপাত আপুনি ঘোষণা কৰিছে বানপীড়িতৰ ৰাইজৰ কাৰণে, যে যিসকলৰ বানপানীত ঘৰ দুৱাৰ ভাঙি শেষ হৈ গ'ল, যে সেইসকলৰ কাৰণে আপুনি কি কৰিছে যে 20 লাখ পিচ টিংপাত দিব। কিন্তু 20 লাখ পিচ টিঙৰ দাম হৈছে প্ৰায় 100 কোটি টকা।